কাৰ্যসূচী আমাৰ আছে। ইয়াৰ পাছতেই আমাৰ বিভিন্ন অপৰূপা নাম পাৰ্টিৰ পাছতেই শ্ৰীযুতা জুবিন গাৰ্গৰ এমাহ পূৰ্ণ হ'ল, পুণ্যতিথি তেওঁৰ আজি এমহীয়া। গতিকে আমাৰ আঞ্চলিক মহিলা সমিতি উদ্যোগত আৰু মাজবাট ৰাইজৰ সহযোগত আমি আজি এই অনুষ্ঠানটো নাম কীৰ্তনেৰে গোটেই আকাশ বতাহ মুখৰিত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তেখেত এগৰাকী এনেকুৱা ব্যক্তি, যি ব্যক্তিৰ মৃত্যুৱে গোটেই অসমখনক ম্লান কৰি পেলালে, যি অসমৰ প্ৰতিজন ব্যক্তিয়ে তেওঁক আজি কেতিয়াও পাহৰিব নোৱাৰে। বুকুখন গভীৰ হৈ আছে, চবৰে বুকুখন ভাৰী হৈ আছে যে কেনেকৈ তেওঁক তেওঁ নোহোৱাকৈ চলিব। আৰু আজি জুবিনবিহীন আমাৰ এমাহ, এটা দিন জুবিন নোহোৱাকৈ আমি কল্পনা কৰিব পৰা নাছিলোঁ। আমাৰ তিনিটা প্ৰজন্মই, যুৱ প্ৰজন্ম, আমাৰ শিশুসকল, লগতে আমাৰ বয়োজ্যেষ্ঠ প্ৰজন্ম, কোনেও বিচৰা নাছিল যে জুবিনে আমাক এৰি যাব। কিন্তু মাত্ৰ 52 বছৰ বয়সতে তেওঁ অসমৰ পৰা ছিংগাপুৰলৈ গৈ সাগৰতলিত, যাৰ মৃত্যু মৰিবলৈ মন, সাগৰতলিত শুই পৰিল। গতিকে তেওঁক আমি আমাৰ অন্তৰৰ পৰা, গভীৰতম হৃদয়ৰ পৰা তেওঁক আমি স্মৰণ কৰিছোঁ আজিৰ এই দিনটোত। আৰু আশা ৰাখিছোঁ আমাক তেওঁ য'তে আছে তাৰ পৰাই যাতে আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰেৰণা দিয়ে, আগবঢ়াই লৈ যায়। আৰু সেই মৰ্মে আমি আমাৰ সকলো মহিলাই তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেওঁৰ অমৰ আত্মা, দেৱতুল্য ব্যক্তিজনক আমাৰ মাজত সদায় অমৰ হৈ অমৰ হৈ থাকক, তাকে আশা কৰি আজি এই হৰিনাম কীৰ্তনৰ নাম মুখৰিত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেওঁ আমাক য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব। আৰু তেওঁ এনেকুৱা এজন ব্যক্তি যিজনে ধৰ্ম, ভাষা, বৰ্ণ, জাতি, জনগোষ্ঠী সকলোকে সমন্বয় আনিব খুজিছিল আৰু হৈছিল। তেওঁৰ আশা পূৰণ হৈছে। এতিয়া আমাৰ অসমত এনে লাগিছে যেন আমাৰ অসমত জাতি জনগোষ্ঠীৰ বিভাদ নোহোৱা হৈ গ'ল, সকলো ধৰ্মৰ মানুহ একাকাৰ হৈ গ'ল। তেওঁ যিখন অসমৰ কথা কল্পনা কৰিছিল, সেই অসমখনে এতিয়া আমাৰ বিৰাজমান হৈ আছে আৰু সদায় থাকক জুবিনৰ অসম, সদায় জুবিনৰ অসম হৈয়ে থাকক। আৰু এতিয়া আমাৰ গোটেই প্ৰান্তত, আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰান্তত তেওঁক স্মৰণ কৰাৰ লগতে, শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে, আমাৰ চুবুৰীয়া যিবিলাক দেশ, বিদেশী দেশ সেইবিলাকেও তেওঁৰ স্মৰণ কৰিছে। বিশেষকৈ আমি সততে শত্ৰু বুলি ভবা পাকিস্তানেও তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। গতিকে এনে এজন ব্যক্তি, যি ব্যক্তি বিশ্ববৰেণ্য, আৰু গোটেই বিশ্বই চাই আছে অসমক, যে অসমত এনেকুৱা এজন শিল্পী আছিল, যিজন শিল্পীক অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে পাহৰিব পৰা নাই। আজি এমাহ হোৱাৰ পিছতো কলিজাত যেন এটা কেঁচা হাঁহ লৈ আছে, কলিজা সকলোৰে হাত পৰিব পৰা নাই। কেনেকৈ ল'ব? নিজৰ মাক দেউতাকৰো মৃত্যুক যি ল'ৰা ছোৱালীয়ে হেৰিভাৱে ল'ব পাৰিছিল, যে নিয়তিৰ এটা পৰিঘটনা সহজভাৱে ল'ব পাৰিছিল, সেই ল'ৰা ছোৱালীয়ে আজি ধাকুৰি কান্দিছে। আজিৰ এই পৰিৱেশতে আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আমাৰ মায়াবিনী গীতটো যেতিয়া পৰিৱেশিত হৈ আছিল, এই মায়াবিনী গীতটোৰ সময়ত আমাৰ প্ৰত্যেকগৰাকী মহিলাই হুকাই কান্দিছিল, জুবিনলৈ মনত পৰিছিল। আৰু এতিয়াও যেতিয়া আমি মোবাইলটো খোলোঁ বা আমি আনৰ লগত কথা পাতোঁ, আমাৰ লগে লগে চকুৰ পানী ওলাব ধৰে যে আমি কেনেকৈ জুবিনক এৰি থাকিম। আৰু যি কাৰণত জুবিনক আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ, যি কাৰণত আমাৰ জুবিন আমাৰ মাজত এতিয়া নাই, তেওঁৰ সৃষ্টিৰাজি ৰৈ গ'ল, তেওঁৰ চিনেমা, তেওঁৰ গান, তেওঁৰ মানৱতাৰ কথাটো ক'বই নালাগে। যে তেওঁ যিজন ব্যক্তিয়ে, সকলোৱে কয় যে তেওঁ যদি 100 টকা উপাৰ্জন কৰিছিল, 70 টকা
আৰ্তজনক দুখীয়াক বিলাই দিছিল। যিজন ব্যক্তিয়ে 5 ষ্টাৰ হোটেলত খোৱাতকৈ ফুটপাথৰ কিনাৰত থকা লুচি পুৰি দোকানত খাই পেলাই ভাল পাইছিল, যিজন মানুহৰ ঘৰত পশু পক্ষী সকলোৰে আদৰ আছিল, যিজন মানুহৰ ঘৰত যি মানুহে কাম কৰিব গৈছিল তেওঁক গাৰ্গ উপাধি দিছিল, তেওঁ চৰাই চিৰিকটি সকলোকে গাৰ্গ উপাধি দিছিল, কিমান অন্তৰৰ পৰা লৈছিল। আৰু তেওঁৰ যিগৰাকী পত্নী মহীশূৰী পত্নী, সেইগৰাকীকো আমি আজি এই দিনটোত তেওঁ সবল হ'বৰ কাৰণে তেওঁ সাহসেৰে আগবাঢ়ি যাওক, তেওঁ জুবিন গাৰ্গে ন্যায় পাওক, তাৰ বাবে আমি সকলোৱে আমাৰ মহিলা সমিতিৰ তৰফৰ পৰা তেওঁক সাহস দিছোঁ, তেওঁক আদৰণি জনাইছোঁ, যাতে তেওঁ আমাৰ জুবিন গাৰ্গৰ ন্যায় তেওঁৰ লগতে আমি সকলোৱে পাওঁ। আৰু জুবিন গাৰ্গৰ ন্যায়টোৱে হৈছে আমাৰ এতিয়া মূল বিষয়বস্তু। অসমৰ মানুহৰ, অসমৰ প্ৰতিজন ব্যক্তিৰ মূল অন্তৰত এতিয়া এটাই কথা যে আমাক ন্যায় লাগে। গতিকে জুবিন গাৰ্গৰ ন্যায় আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এতিয়া বিষয়বস্তু। গতিকে আমাৰ যিটো ডিজিটেল আন্দোলন চলি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি জাষ্টিছ ফৰ জুবিন গাৰ্গত যোনে যিমান পাৰোঁ আমি পষ্টটো আগবঢ়াই নিব লাগে। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি আটাই একেলগে ক'ম, জাষ্টিছ ফৰ জুবিন গাৰ্গ।